অন টাইম এটি হে আল্লাহ ৰক্ষা কৰা কান্দোনত ভাগি পৰিছে শ শ মুছলমান জুম্মাৰ নামাজৰ দিনাই শিশুৰ পৰা বৃদ্ধলৈকে সকলো ওলাই আহিছে সকলোৱে কান্দোনত ভাগি পৰিছে এটা কথাই উল্লেখ কৰিছে যে হে আল্লাহ আমাক ৰক্ষা কৰা এই বিপদৰ পৰা আমাক পৰিত্ৰাণ দিয়া গৰাখহনীয়াৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে নৈ বুকুত ঘৰ দুৱাৰ সকলো বুৰ গৈছে নৈ বাট পথ ৰাস্তা ঘাট সকলো উটুৱাই লৈ গৈছে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এতিয়া নৈ পৰিয়াৰ ৰাইজৰ সকলো এই বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া একমাত্ৰ আল্লাহৰ কথাই কৈছে আল্লাহৰ নামে লৈছে জুম্মাৰ নামাজৰ দিনাও এনেদৰে কান্দি উঠা দেখিবলৈ পোৱা গৈছে মুছলমান সকলক এই সকল মুছলমানৰ বাবে আপুনিও আল্লাহৰ ওচৰত দোৱা কৰক এই সকল মুছলমানৰ বাবে আপুনিও আল্লাহক কওক যে এই সকল মুছলমানক বিপদৰ পৰা যাতে পৰিত্ৰাণ দিয়ে সেই বুলি তেওঁলোকে উল্লেখ কৰিছে যে সকলোৱে আমাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰক এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো সবিশেষ যে কলিভল ফাৰ্ষ্ট অন টাইম ইট জুম্মাৰ নামাজৰ দিনাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শ মুছলমানে উচুপি উঠিছে যে কি হ'ব এতিয়া এই বিপদৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম ধুবুৰীৰ ফকিৰগঞ্জত এই ভয়ংকৰ গৰাখহনীয়াত ইতিমধ্যে যা গৈছে স্কুল কলেজ বাট পথ ঘৰ দুৱাৰ সকলো গৰাখহনীয়াৰ তাণ্ডৱে আতংকৰ সৃষ্টি কৰিছে নৈপৰীয়াৰ ৰাইজৰ হাহাকাৰ সৃষ্টি হৈছে নৈপৰীয়াৰ ৰাইজৰ কি হ'ব এতিয়া তেওঁলোকে কান্দোনত ভাগি পৰিছে কলৈ যাম ক'ত আশ্ৰয় ল'ম চকুৰ সন্মুখতে ঘৰ দুৱাৰ সকলো উঠুৱাই লৈ গৈছে ভাঙি চুৰমাৰ কৰি পেলাইছে গৰাখহনীয়াৰ তাণ্ডৱত যেন এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গৃহহীন হৈ পৰিছে বহু পৰিয়াল খেতি পথাৰ বাট পথ সকলো নৈৰ বুকুত যা গৈছে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মাজত কেৱল হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সকলোৱে উচুপি উঠিছে উল্লেখ কৰিছে হে আল্লাহ ৰক্ষা কৰা এই বিপদৰ পৰা আল্লাহে পৰিত্ৰাণ দিব এতিয়া আল্লাহে আমাক ৰক্ষা কৰিব পাৰিব চাওক এয়া কেনেকৈ ভাঙি চুৰমাৰ হৈ পৰিছে নৈপৰীয়া ৰাইজসকলৰ এই দুৰৱস্থা সকলোৱে কৈছে যে আমাৰ বাবে সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰক প্ৰত্যেকজন মুছলমানকে আপুনি এই খবৰটো দি দিয়ক প্ৰত্যেকজন মুছলমানৰ লগতে এই খবৰটো আপুনি শ্বেয়াৰ কৰক সকলোৱে যাতে আল্লাহৰ ওচৰত দোৱা কৰিব পাৰে এই সকল লোকৰ বাবে তেওঁলোকে কৈছে আমাৰ বাবে সকলোৱে যাতে দোৱা কৰে আমাৰ বাবে সকলোৱে আল্লাহৰ ওচৰত যাতে কয় আমি এই বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ আমাৰ শিশুও আছে আমাৰ ঘৰত বৃদ্ধ আছে শিশুৰ পৰা বৃদ্ধলৈকে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কলৈ যাম এতিয়া ক'ত আশ্ৰয় ল'ম ঘৰ দুৱাৰ সকলো উটুৱাই লৈ গৈছে নৈৰ বুকুত যা গৈছে খেতি পথাৰ ৰাস্তা ঘাট সকলো এতিয়া কেৱল নৈৰ বুকুত হাহাকাৰ লাগিছে নৈপৰীয়া ৰাইজৰ কি হ'ব কলৈ যাম বুলি তেওঁলোকে এতিয়া চিন্তাত পৰিছে জুম্মাৰ নামাজৰ দিনা এনেদৰে উচুপি উঠা দেখিবলৈ পোৱা গৈছে মুছলমানসকলক চাওক তেওঁলোকে থাকিবলৈ ভালকৈ ঘৰ এটাও নোহোৱা হৈ গ'ল ঘৰ দুৱাৰ ৰাস্তা ঘাট সকলো নৈ উঠুৱাই লৈ গৈছে কি হ'ব এতিয়া তেওঁলোকে চিন্তাত পৰিছে বিবুদ্ধিত পৰিছে কলৈ যাম কি কৰিম চকুৱে চায়ে আছো চকুৰ সন্মুখতে আমাৰ ঘৰ দুৱাৰ সকলো নৈ উঠুৱাই লৈ গৈছে এনে পৰিস্থিতিত আমি কলৈ যাম ক'ত আশ্ৰয় ল'ম আমাৰ কথা কোনেও চিন্তা কৰা নাই আমি কেনেকৈ থাকিম আমাৰ কণ কণ ল'ৰা ছোৱালী আছে শিশু আছে আমাৰ ঘৰত বৃদ্ধ পিতৃ মাতৃ আছে বৃদ্ধ পিতৃ মাতৃ অসুখীয়া পিতৃ মাতৃ আছে আমাৰ পিতৃ মাতৃ আমাৰ সন্তানৰ কথা কোনে চিন্তা কৰিব কোনে আমাৰ সন্তানৰ কথা ভাবিব এনেদৰে উচুপি উঠা দেখিবলৈ পোৱা গৈছে মুছলমান লোকসকলক চাওক কেনেকৈ তেওঁলোকৰ ঘৰ দুৱাৰ সকলো নৈয়ে উটুৱাই লৈ গৈছে চপৰা চপৰে খহি পৰিছে মাটি খহি পৰা দেখিবলৈ পাইছে চপৰা চপৰে খহিছে গৰাখহনীয়াৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গৰাখহনীয়াৰ তাণ্ডৱে নৈপৰীয়া ৰাইজত হাহাকাৰ কৰিছে সকলোৱে কৈছে যে আমাৰ বাবে আল্লাহৰ ওচৰত প্ৰত্যেকজন মুছলমানে দোৱা কৰক আমাৰ বাবে আল্লাহৰ ওচৰত প্ৰত্যেকজন মুছলমানে কওক যে আল্লাহে আমাক ৰক্ষা কৰে আল্লাহে আমাক এই বিপদৰ পৰা যাতে পৰিত্ৰাণ দিয়ে সকলোৱে আল্লাহৰ ওচৰত কওক আজি জুম্মাৰ নামাজৰ দিনা সকলোৱে এই খবৰটো শ্বেয়াৰ কৰক জুম্মাৰ নামাজৰ দিনা সকলো মুছলমানৰ লগত আপুনি এই খবৰটো দিয়ক যাতে প্ৰত্যেকজন মুছলমানে এই সকল লোকৰ বাবে দোৱা কৰিব পাৰে আল্লাহৰ ওচৰত প্ৰতিজন মুছলমানে যাতে আল্লাহৰ ওচৰত ক'ব পাৰে এই সকল লোকৰ বিপদৰ পৰা পৰিত্ৰাণ পোৱাৰ কথা কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে মুছলমানসকলক তেওঁলোকে কেৱল এতিয়া বিচাৰিছে আল্লাহৰ পৰা সহায় আপোনাৰ পৰা সহায় আল্লাহৰ পৰা সহায় এই বিপদৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তেওঁলোকে কৈছে যে এতিয়া আমি কলৈ যাম আমাৰ খেতি পথাৰ সকলো উটুৱাই লৈ গ'ল সকলো নষ্ট কৰি পেলালে নৈ বুকুত সকলো যা গৈছে আমাৰ ৰাস্তা নাই এতিয়া আমি কেনেকৈ যাম কলৈ যাম কি কৰিম ক'ত আশ্ৰয় ল'ম আমাৰ ৰাস্তা ঘাট সকলো নৈয়ে উটুৱাই লৈ গৈছে খেতি পথাৰ বুলিবলৈ আমাৰ একোৱেই নাই আমি কেনেকৈ চলিম ক'ৰ পৰা চলিম আমাৰ পৰিয়াল কেনেকৈ আমি পোহপাল দিম আমাৰ ঘৰেই নোহোৱা হৈ পৰিল আমাৰ বাসস্থান নাই এতিয়া আমি ক'ত আশ্ৰয় ল'ম কি খাম কি পিন্ধিম বছৰটোলৈ আমি কেনেকৈ চলিম আমাৰ খেতি পথাৰ সকলো নৈ উঠুৱাই লৈ গ'ল এতিয়া একমাত্ৰ কেৱল আল্লাহে আমাৰ ভৰসা শেষ ভৰসা আমাৰ আল্লাহৰ ওচৰত আপুনিও দোৱা কৰক আল্লাহৰ ওচৰত আপুনিও প্ৰাৰ্থনা কৰক যাতে এই সকল লোক পৰিত্ৰাণ পায় তেওঁলোকে কৈছে আমাৰ বাবে যাতে প্ৰত্যেকেই আল্লাহৰ ওচৰত দোৱা কৰে মন্তব্য আছে মন্তব্য আগবঢ়াইছোঁ আমাৰ লাহে লাহে গোটেইখিনি এই দাবানপাৰা বচাইমাৰী দাবানপাৰা ফকিৰগঞ্জ গুচি গ'ল ইয়াত আমাৰ কোনো প্ৰতিনিধি নাহিলে এতিয়া এনেকুৱা অৱস্থা হৈছে এইফালৰ মানুহ পৰ্যন্ত ৰাস্তা নথকা এনেকুৱা অৱস্থা হৈছে এই নদী একদম কিনাৰেদি বাইক চলে মানুহ চলে কেতিয়াবা বুঢ়া মানুহ ল'ৰা ছোৱালী কেতিয়া এক্সিডেণ্ট হ'ব তাৰ মানে এই নাই সেইকাৰণে মানে আমাৰ এইফালে
কিমান যে আমি চেষ্টা কৰিলো, মানে বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিলো, MLA মন্ত্ৰী, ইলেক্টেড পঞ্চায়ত প্ৰতিনিধি সকলৰ লগত যোগাযোগ কৰিলো, মানে রেস্কিউ করার জন্য একটা গাড়ি নাই, একটা নাও নাই, কোনো কিছুই এতে প্ৰতিনিধিসকলে নকৰিলে। এতিয়া আমাৰ ইয়াত যিবিলাক মানুহ ঘৰ বাৰী ভাঙি গুচি গ'ল, তেখেতৰ থকাৰ ঠাই নাই, ঘৰ উঠোৱাৰ জেগা নাই, তেখেতে বেলেগৰ ঘৰত ৰৈছে। এই ঘৰ তৰ ভাঙি কিছুমানে বেলেগৰ বাৰীত থুই দিছে, আকৌ বেলেগৰ ঘৰত থাকে, কোনোবাই গাছৰ তলত থাকে। মানে এনেকুৱা পৰিস্থিতি। এই পৰিস্থিতিত যদি প্ৰতিনিধি নাথাকে, MLA MP নাথাকে, পঞ্চায়েত প্ৰতিনিধি, এখেতৰ কাম নাই, এখেতৰ কথা নকওঁ, কিন্তু বিধানসভায় MLA এদিন ক'লে যে ADBৰ কাম কেতিয়া হ'ব। পীযুষ হাজৰিকা মহাশয় ক'লে, রিভার মন্ত্রী, যে যদি ফকিরগঞ্জ লোকাল MLA দায়িত্ব নয় তেনেহলে মই কাম কৰিম। কিন্তু আমাৰ MLA অজিত চৌধুৰী সোনকালে মানে ক'ব লাগিছিল যে আমি 100% গ্যারান্টি দিলো, মই রিস্ক লম, কিন্তু তেওঁ বহি পৰিলে। আমাৰ লাহে লাহে গোটেইখিনি এই দাবানপাৰা, বসাইমাৰী দাবানপাৰা, ফকিরগঞ্জ গুচি গ'ল। ইয়াত আমাৰ কোনো প্ৰতিনিধি নাহিলে। এতিয়া এনেকুৱা অৱস্থা হৈছে, এইফালৰ মানুহ পৰ্যন্ত ৰাস্তা নথকা এনেকুৱা অৱস্থা হৈছে। এই নদীৰ একদম কিনাৰেদি বাইক চলে, মানুহ চলে, কেতিয়াবা বুঢ়া মানুহ, ল'ৰা ছোৱালী, কেতিয়া এক্সিডেণ্ট হ'ব তাৰ মানে এই নাই। সেইকাৰণে মানে আমাৰ এইফালে কিমান যে আমি চেষ্টা কৰিলো, মানে বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিলো, MLA মন্ত্ৰী, ইলেক্টেড পঞ্চায়ত প্ৰতিনিধি সকলৰ লগত যোগাযোগ কৰিলো, মানে রেস্কিউ করার জন্য একটা গাড়ি নাই, একটা নাও নাই, কোনো কিছুই এতে প্ৰতিনিধিসকলে নকৰিলে। এতিয়া আমাৰ ইয়াত যিবিলাক মানুহ ঘৰ বাৰী ভাঙি গুচি গ'ল, তেখেতৰ থকাৰ ঠাই নাই, ঘৰ উঠোৱাৰ জেগা নাই, তেখেতে বেলেগৰ ঘৰত ৰৈছে। এই ঘৰ তৰ ভাঙি কিছুমানে বেলেগৰ বাৰীত থুই দিছে, আকৌ বেলেগৰ ঘৰত থাকে, কোনোবাই গাছৰ তলত থাকে। মানে এনেকুৱা পৰিস্থিতি। এই পৰিস্থিতিত যদি প্ৰতিনিধি নাথাকে, MLA MP নাথাকে, পঞ্চায়েত প্ৰতিনিধি, এখেতৰ কাম নাই, এখেতৰ কথা নকওঁ, কিন্তু বিধানসভায় MLA এদিন ক'লে যে ADBৰ কাম কেতিয়া হ'ব। পীযুষ হাজৰিকা মহাশয় ক'লে, রিভার মন্ত্রী, যে যদি ফকিরগঞ্জ লোকাল MLA দায়িত্ব নয় তেনেহলে মই কাম কৰিম। কিন্তু আমাৰ MLA অজিত চৌধুৰী সোনকালে মানে ক'ব লাগিছিল যে আমি 100% গ্যারান্টি দিলো, মই রিস্ক লম, কিন্তু